নমস্কাৰ মুহূৰ্তত লৈ আছো এটা গুৰুত্বপূৰ্ণ খবৰ নিখা উজনি অসমত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে প্ৰায় 15টাকৈ দল সংগঠনে জোৰ সমদল লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে কিয়নো হেহতিয়াকৈ ৰাজ্য চৰকাৰে যি খণ্ডাজনক লোকসকলক উচ্ছেদ অভিযান আৰম্ভ কৰিছে আৰু সেই উচ্ছেদ অভিযানক সম্পূৰ্ণৰূপে সমৰ্থন জনাই 15টাকৈ দল সংগঠনে ইতিমধ্যে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে জোৰ সমদল লৈ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে উজনি অসমৰ ভিন্ন প্ৰান্তত প্ৰায় 15টাকৈ সংগঠন ওলাই আহিছে প্ৰতিবাদ সাব্যস্ত কৰিছে জোৰ সমদল কৰিছে আৰু এই চৰকাৰৰ সমগ্ৰ এই কাৰ্যসূচীক সমৰ্থন জনাইছে সহযোগ জনাইছে আৰু উজনি অসমৰ ভিন্ন প্ৰান্তৰ পৰা সন্দেহজনক লোকসকল যাতে পুলিয়ে পুখাই ইয়াৰ পৰা নোহোৱা হয় তাৰ প্ৰতি লক্ষ্য ৰাখি এনেদৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে নিখাৰ ভাগত 15টাকৈ দল সংগঠনে এই মুহূৰ্তত দৃশ্যাংশ আছে সেই দৃশ্যাংশ আমি দেখাবৰ কাৰণে চেষ্টা কৰিছো এয়া হৈছে কালি নিখাৰ দৃশ্য এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে 15টাকৈ দল সংগঠন ওলাই আহিছে 15টাকৈ দল সংগঠন ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে অসম চৰকাৰৰ উচ্ছেদক সম্পূৰ্ণৰূপে সমৰ্থন জনাইছে শিৱসাগৰত 15টাকৈ দল সংগঠনে জাতীয় জনগোষ্ঠীয় সংগঠনৰ দল সংগঠনসমূহে জোৰ সমদল লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে আতাসু জাতীয় সংগ্ৰামী সেনা সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ আহোম জাতীয় গণমঞ্চ গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদ আদি সংগঠনসমূহে চৰকাৰক প্ৰশংসা কৰি উজনিটো তীব্ৰ উচ্ছেদ কৰিবলৈ অনুৰোধ জনাইছে আৰু উজনি ইতিমধ্যে উৰিয়াম ঘাটত উচ্ছেদ অভিযান বৰ্তমানে অব্যাহত আছে উৰিয়াম ঘাটৰ লগতে সমান্তৰালভাৱে উজনি অসমৰ ভিন্ন প্ৰান্তত যেহেতুকে সন্দেহজনক লোকসকল বসতি স্থান হৈ পৰিছে ইটাৰ ভাটাত কাম কৰিবলৈ গৈ তাত তেওঁলোকে বসতি স্থাপন কৰি লৈছে কয়লাৰ খনিত কাম কৰিবলৈ গৈ তেওঁলোকে বসতি স্থাপন কৰি লৈছে আৰু যাৰ বাবে সেই লোকসকলক যাতে অতি শীঘ্ৰেই সেই অঞ্চলৰ পৰা পুলিয়ে পুখাই যাতে উঘালি দিয়ে চৰকাৰে তাৰ প্ৰতি আহ্বান জনাইছে দৃশ্যাংশ আছে প্ৰতিবাদ সাব্যস্ত কৰা সেই দৃশ্যাংশ আছে আমি সেই দৃশ্যাংশ দেখুৱাৰ কাৰণে চেষ্টা কৰিছো প্ৰতিবাদৰ এনেদৰে জোৰ সমদল লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে শিৱসাগৰতো জোৰ সমদল লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে উজনিৰ পৰা যাতে সন্দেহজনক লোকসকল যাতে তাৰ পৰা আঁতৰি যায় আৰু সন্দেহজনক লোকসকল যাতে তাৰ পৰা আঁতৰি যায় আৰু সেই আঁতৰি যোৱা লোক যিসকল অবৈধভাৱে তাত বসবাস কৰি আছে সেই অবৈধভাৱে বসবাস কৰি থকা লোকসকলেও যাতে তাৰ পৰা অতি সোনকালে আঁতৰি যায় অথবা চৰকাৰে তাৰ পৰা যাতে আঁতৰাই পঠায় তাৰ প্ৰতি আহ্বান জনাইছে চৰকাৰক 15টাকৈ দল সংগঠনে আতাসু জাতীয় সংগ্ৰামী সেনা সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ আহোম জাতীয় গণমঞ্চ গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদকে ভিতৰ কৰি প্ৰায় 15টাকৈ দল সংগঠনে এনেদৰে ওলাই অহা পৰিলক্ষিত হৈছে আৰু আহোম জাতীয় গণমঞ্চ জাতীয় সংগ্ৰামী সেনা আৰু আতাসু সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদ এনেদৰে খিলঞ্জীয়া যিসকল মুছলমান লোক আছে এই লোকসকলো ওলাই অহা পৰিলক্ষিত হৈছে দল সংগঠনৰ সৈতে একেলগে ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে আৰু যাতে সন্দেহজনক লোকসকলে উৰিয়াম ঘাটৰ দৰে উজনি অসমৰ ভিন্ন প্ৰান্তত যাতে তেওঁলোকে নিজৰ বসতি স্থান কৰি ল'ব নোৱাৰে তাৰ প্ৰতি চৰকাৰক আহ্বান জনাইছে অতি শীঘ্ৰেই যাতে চৰকাৰে এই লোকসকলকো যাতে সন্দেহজনক লোকসকলক যাতে সেই স্থানৰ পৰা আঁতৰাই পঠিয়াই উজনি অসমৰ ভিন্ন প্ৰান্তৰ পৰা যাতে আঁতৰাই পঠিয়াই তাৰ প্ৰতি আহ্বান জনাইছে সমান্তৰালভাৱে যিসকল লোকক ইতিমধ্যে উচ্ছেদ কৰিছে যিসকল লোকক ইতিমধ্যে সন্দেহজনক লোক হিচাপে উচ্ছেদ কৰি সেই স্থানৰ পৰা তেওঁলোকক উলিয়াই পঠিয়াইছে সেই লোকসকলে যাতে অন্য স্থানলৈ গৈ যাতে পুনৰ আকৌ তেওঁলোকে ঘৰ সাজি ল'ব নোৱাৰে অথবা আকৌ যাতে চৰকাৰী ভূমি দখল কৰিব নোৱাৰে তাৰ প্ৰতিও আহ্বান জনাইছে এনেদৰে এতিয়া তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে উজনি অসমৰ ভিন্ন প্ৰান্তত আৰু আমি দৃশ্যাংশ দেখুৱাইছো এয়া হৈছে উজনি অসমৰ কালি নিশাৰ দৃশ্য শিৱসাগৰৰ দৃশ্য আৰু শিৱসাগৰৰ লগতে ভিন্ন প্ৰান্তত এনেদৰে কালি প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে 15টাকৈ দল সংগঠন ওলাই আহিছে জাতীয় সংগঠন ওলাই আহি চৰকাৰৰ কৰ্মকাণ্ডক চৰকাৰৰ এই কাৰ্যক উচ্ছেদ কাৰ্যক সম্পূৰ্ণৰূপে সহযোগ কৰিছে সম্পূৰ্ণৰূপে সমৰ্থন জনাইছে সহযোগ সমৰ্থন কৰি এনেদৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে জোৰ সমদল লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু যাতে কোনো কাৰণতে এই উচ্ছেদিত সন্দেহজনক লোকসকলে পুনৰবাৰ তেওঁলোকে আন এডোখৰ মাটি তেওঁলোকে যাতে বিচাৰি ল'ব নোৱাৰে আন এডোখৰ মাটিত যাতে তেওঁলোকে গৈ আকৌ বসতি স্থাপন কৰিব নোৱাৰে তাৰ প্ৰতি আহ্বান জনাইছে চৰকাৰক যাতে অতি শীঘ্ৰেই তেওঁলোকক উচ্ছেদ কৰি অন্য স্থানলৈ পঠিয়াই দিয়া আছে দৃশ্যাংশ এম্বিয়েন্সত আমি দেখুৱাবৰ কাৰণে চেষ্টা কৰি মন্তব্য আছে আমি সমান্তৰালভাৱে মন্তব্য শুনাই যাম না শুনক সেই সময়ত মিয়াসকল উজনি অসমৰ পৰা গৈছিল সেই সময়ত অসম চৰকাৰে শিৱসাগৰ জিলাৰ প্ৰশাসনে উজনি অসমত থকা গোটেই প্ৰশাসন ব্যৱস্থাটোৱে আমাক সহযোগিতা নকৰাৰ ফলত আমি ৰৈ দিবলগীয়া হ'ল কিন্তু আমাৰ কথা স্পষ্ট এইবাৰ কোনো কাণ্ডে ৰৈ দিয়া নহ'ব এবাৰ মিয়া হওক সন্দেহযুক্ত নাগৰিকে হওক উজনি অসম পৰা যাব লাগিব নাই আমি কোনো কাণ্ডে পিছুকা এবাৰ কথা আহিব নোৱাৰে আমি উজনি অসম এবাৰ মিয়া মুক্ত কৰিমেই মিয়াই এটা কথা কাণ খুলি শুনি লওক এয়া হৈছে লাষ্ট ৱাৰ্ণিং অতি শীঘ্ৰেই উজনি অসম ত্যাগ কৰক
অন্যথা কিন্তু পৰিস্থিতি বেয়া হ'ব। আমি আজি উজনি অসম বচাব লাগিব। আজি শিৱসাগৰতো অবৈধ সন্দেহযুক্ত নাগৰিকৰ আগ্ৰাসন হৈছে। শিৱসাগৰ দৰবা ফিল্ডৰ দিখনৈ বাওঁফালে অৱস্থানৰ সমীপৰ পকাঘাটলৈকে অবৈধ সন্দেহযুক্ত নাগৰিকে চৰকাৰী মাটি বেদখল কৰি গাঁও সাজিলে। আজি খাটৰ পথাৰত মিয়া সোমাইছে, আজি চিন্তামণিগড় মিয়া সোমাইছে। ইয়াৰ বাহিৰেও আজি হাতীকুক ৰংগ চাৰিআলি জেঙনিকটীয়া বাবুপতি এই ঠাইসমূহৰ খিলঞ্জীয়া থলুৱা মানুহবোৰে তেওঁলোকে ভাড়াঘৰ বনাই মিয়াক থাকিবলৈ সুবিধা প্ৰদান কৰি দিছে। গতিকে এনেকৈ নহব, আমি জাতিটো বচাব লাগিব, উজনি অসম আমি বচাব লাগিব। আৰু সেইবাবে অহা কাইলৈৰ পৰা শিৱসাগৰত থকা প্ৰতিটো ইটা ভাটা, প্ৰতিটো লোহাৰ ডেম্বকে আদি কৰি সকলোতে অভিযান চলিব। এটাও মিয়া উজনি অসমত এইবাৰ থাকিব নোৱাৰে, এইটো স্পষ্ট কথা। আৰু এইবাৰ মিয়াক কোনো শক্তিয়ে মিয়াক বচাব নোৱাৰে। হয় মিয়াই উজনি অসমৰ পৰা প্ৰত্যাগমন কৰক, অন্যথা কিন্তু মিয়াক কিন্তু পিতা হ'ব, এইটো একদম স্পষ্ট কথা। আমাৰ কথা এইটোৱে যে এইখন অসমৰ কেৱল মাত্ৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব আৰু আধিপত্য থাকিব লাগিব। ইয়াত মিয়াৰ দপদপনি কোনো কাৰণত আমি সহ্য নকৰো, মিয়াৰ দপদপনি ইয়াত নচলিব। আৰু এতিয়া বাংলাদেশীৰ লগত প্ৰেম নহয়, এতিয়া বাংলাদেশী পিতন দি জাতি বচোৱা সময়। আৰু সেইবাবে অসমৰ প্ৰতিজন খিলঞ্জীয়া ভূমিপুত্ৰক আমি ওলাই আহিবৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনাইছো। হাতত তথ্য আছে যে শিৱসাগৰ জিলাৰ হাতীকুক ৰংগ চাৰিআলি জেঙনিকটীয়া বাবুপতিকে আৰম্ভ কৰি বিভিন্ন ঠাইত আমাৰ থলুৱা মানুহখিনিয়ে ভাড়াঘৰ সাজি মিয়াক থাকিবলৈ সুবিধা প্ৰদান কৰি দিছে। গতিকে অহা কাইলৈৰ পৰা অভিযান চলিব। উজনি অসমত থকা প্ৰতিটো মিয়াক কিন্তু আমি বিচাৰি বিচাৰি উলিয়াই কিন্তু শিৱসাগৰৰ পৰা উজনি অসমৰ পৰা খেদাব, স্পষ্ট কোনো কথা আহিবই নোৱাৰে। মই কৈছো যে খাটৰ পথাৰত সন্দেহযুক্ত নাগৰিকৰ আগ্ৰাসন হৈছে, তাত হিন্দু আছে, মুছলমান আছে, সকলো অবৈধ সন্দেহযুক্ত নাগৰিকে উজনি অসম ত্যাগ কৰিবই লাগিব। আমি বাধ্য হৈছো, আমি বাৰে বাৰে চৰকাৰক প্ৰশাসনক এই কথাবিলাক কৈ থকাৰ পিছতো তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই, যাৰ পৰিপ্ৰেক্ষিতত আমি আজি নিজে ওলাই আহিবলৈ বাধ্য হৈছো। আৰু আমাৰ স্পষ্ট কথা, উজনি অসমত থকা প্ৰতিটো সন্দেহযুক্ত নাগৰিকক আমি খেদিম। কিন্তু ইতিমধ্যে আপোনালোকে দেখিছে যে অসম আন্দোলনৰ ইতিমধ্যে 50 বছৰ সম্পূৰ্ণ হৈ গ'ল। অসম চুক্তি ৰূপায়ণৰ 40 বছৰ পাৰ হৈ গুচি গ'ল। বিদেশী চিনাক্তকৰণৰ নামত 1,43,466 জন চিনাক্ত কৰা হ'ল, কিন্তু আজিলৈকে কিমান বিতৰণ কৰা হ'ল চৰকাৰৰ হাতত তথ্য নাই। আমি এটা কথা ক'ব বিচাৰিছো যে সদৌ টাইম ছাত্ৰ সন্থাকে ধৰি বিভিন্ন জাতীয় জনগোষ্ঠী দল সংগঠনৰ আজি জৌল সমদল কাৰ্যসূচী ৰূপায়ণ কৰিব আহিছে। আমি এটা কথা চৰকাৰক আহ্বান জনাব বিচাৰিছো যে যি অবৈধ বাংলাদেশী বুলি কোৱা হয় সেইসকলে অতি শীঘ্ৰে ইয়াৰ পৰা বিতৰণ কৰক, অন্যথা আমি সদৌ টাইম ছাত্ৰ সন্থাকে ধৰি বিভিন্ন জাতীয় জনগোষ্ঠী দল লগত লৈ পানি আমি ইয়াতকৈ আৰু জংগী আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হ'ম। আজি আমি ঐতিহাসিক শিৱসাগৰৰ পৰা শিৱসাগৰ স্থানীয় সকলো দল সংগঠনে একত্ৰিত হৈ অসম চৰকাৰে সাম্প্ৰতিক যি সন্দেহযুক্ত বাংলাদেশী বিদেশীক চৰকাৰী ভূমিৰ পৰা উচ্ছেদ কৰা যি অভিযান গ্ৰহণ কৰিছে, এই অভিযানক আমি পোনপ্ৰথমেই আমি অসম চৰকাৰলৈ ধন্যবাদ জ্ঞাপন কৰিছো আৰু আদৰণি জনাইছো। আৰু এটা অতি সাহসী আৰু শক্তিশালী এক পদক্ষেপ বুলি আমি অভিহিত কৰিছো। ইয়াৰ কাৰণ এটাই যে আপোনালোকে নিশ্চয় জানে যে অসমৰ যি মূল সমস্যা, সেই সমস্যা হৈছে বিদেশীৰ সমস্যা। গতিকে এই বিদেশী সমস্যা সমাধানৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হস্তক্ষেপত মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত যি এক অভিযান চলাইছে, এয়া সঁচাকৈ প্ৰশংসনীয়। আৰু ইয়াৰ লগতে আমি এটা কথা ক'ব বিচাৰিছো যে কেৱল মাত্ৰ নামনি অসমতে এই উচ্ছেদ চলাই থাকিলে নহ'ব, এই উচ্ছেদ সমগ্ৰ অসমতে হ'ব লাগিব আৰু এই উচ্ছেদ অসমৰ উজনি অসমতো হ'ব লাগিব। এই কথাটো আজি আমি সকলো দল সংগঠনে একত্ৰিত হৈ ইয়াত জোৰ লৈ সমদল কৰি অসমৰ ৰাইজক আমি আহ্বান জনাব বিচাৰিছো আৰু অসম চৰকাৰকো আহ্বান জনাইছো যে উজনি অসমতো এই অভিযান হ'ব লাগিব। কাৰণ আমি দেখিবলৈ পাইছো যে উজনি অসমতো সন্দেহযুক্ত নাগৰিকৰ বিচৰণ হৈছে। উজনি অসমৰ মাটিটো বহু বিদেশী বা অন্যান্য লোকে ইয়াত বেদখল কৰিছে। বিশেষকৈ আমি ক'ব বিচাৰিছো যে উজনি অসমৰ বনাঞ্চলসমূহ, উজনি অসমৰ জলাশয়সমূহ, উজনি অসমৰ প্ৰাচীন কীৰ্তিচিহ্নসমূহ, উজনি অসমৰ দেৱোত্তৰ মাটি ভূমি বেদখল হৈ থকা আমি দেখিছো। আৰু আমি বাৰে বাৰে এইবিলাক উচ্ছেদৰ কথা আমি কৈ আহিছো। গতিকে আমি মাননীয় মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছো, অসম চৰকাৰক অনুৰোধ জনাইছো যে উজনি অসমতো যাতে এই উচ্ছেদ চলে। কিন্তু এটা কথা অতি পৰিতাপৰ কথা, আমি এই কথাটো স্পষ্ট কৰি দিব বিচাৰো যে আমি কোনো মুছলমান বিৰোধী নহয়। আমি অসমৰ থলুৱা খিলঞ্জীয়া অসমীয়া লোকৰ লগত সদায় আছো। অসমীয়া খিলঞ্জীয়াক আমি সদায় সুৰক্ষা বিচাৰিছো। আৰু এনে ক্ষেত্ৰত কিছু বিধি পথালি দিয়া জাতীয়তাবাদৰ লাগিব। কাৰণ ইতিমধ্যে গোলাঘাটৰ পৰা শদিয়ালৈকে বিভিন্ন জিলাত অবৈধ বিদেশী নাগৰিকে বিভিন্ন স্থানত চৰকাৰী মাটি বেদখল কৰি থকাৰ তথ্য আমাৰ হাতত আহি পৰিছে। গতিকে আৰু এটা কথা ক'ব লাগিব, বিগত বছৰবিলাকত
ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছৰে পৰা অসমত যেতিয়া বিদেশী সমস্যাৰ সৃষ্টি হৈছিলে তেতিয়াৰে পৰা আমি অসমৰ প্ৰতিটো জাতীয় জনগোষ্ঠীয় সংগঠনে দাবী কৰি আছিলো যে এনেকুৱা ধৰণৰ অবৈধ যিসমূহ দখল আছে এইবোৰ উচ্ছেদ হ'ব লাগে, অসমৰ পৰা বিদেশী নাগৰিকক বহিষ্কাৰ কৰিব লাগে। কিন্তু কোনো এজন বিগত হৈ যোৱা মুখ্যমন্ত্ৰীয়ে কিন্তু এই পদক্ষেপ গ্ৰহণ কৰিব পৰা নাছিলে। আজি তাৰিখত সেইকাৰণে আমি যি দলৰে নহওক, আমি কোনো ৰাজনৈতিক দলৰ সমৰ্থক নহয়, কিন্তু এটা কথা আমি স্বীকাৰ কৰিব লাগিব যে বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এই অভিযান চলিছে আৰু আমিও এগৰাকী সচেতন খিলঞ্জীয়া নাগৰিক হিচাপে, আমি জাতীয়তাবাদী সংগঠনৰ নাগৰিক হিচাপে, এগৰাকী অতন্দ্ৰ প্ৰহৰী হিচাপে তেখেতক সমৰ্থন জনাবলৈ ৰাজপথলৈ ওলাই আহিছো। আৰু এই উচ্ছেদ অভিযান, এই বিদেশী খেদা অভিযান থমকি ৰলে নহব। যিকোনো অন্যান্য ৰাজনৈতিক পক্ষৰ হেঁচা থাকিলেও বৰ্তমানৰ চৰকাৰখনক আমি দাবী জনাইছো যে এই অভিযান তীব্ৰতৰ হ'ব লাগিব। আৰু প্ৰতিটো সংগঠনৰ পৰা, শিৱসাগৰৰ পৰা আমি আজি হুংকাৰ দিছো, অহাকালিলৈ পৰা যিমান অবৈধ নাগৰিক উজনি অসমত আছে, শিৱসাগৰত আছে, যিসমূহ অবৈধ আমাৰ সন্দেহজনক মিয়া বিভিন্ন প্ৰান্তত সোমাই আছে, ব্যৱসায় সূত্ৰে হওক বা অন্য কিবা সূত্ৰে হওক, তেওঁলোকে কালিলৈ পৰা টালি টোপোলা বান্ধি য'ৰ পৰা আহিছিলে তলৈ গুচি যাব লাগে। ইয়াৰ পিছত কিন্তু আমি কোনো সংগঠন থমকি নৰম। অসমীয়া জাতি উদ্ধাৰ কৰিবৰ কাৰণে আমাৰ প্ৰতিটো সংগঠনৰ শ শ কৰ্মী সাজু হৈ আছে। গতিকে পুলিচ প্ৰশাসনক আমি আহ্বান জনাইছো, আইনৰ গণ্ডিৰ ভিতৰত থাকি সমূহ বিদেশী নাগৰিকক উজনি অসমৰ পৰা ইয়াৰ পৰা তৎকালীনভাৱে চিনাক্তকৰণ কৰি পঠিয়াই দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।